নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি সাপ্তাহিক বজাৰত। আৰু ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ যি মাছৰ বজাৰ, এই মাছৰ বজাৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰেই আজি ভোগালীৰ উৰুকাৰ দিনা মাছৰ বজাৰ লাগিছে ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰত। আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ প্ৰকাণ্ড মাছ আহিছে। আৰু বাহু মাছকে আদি কৰি, চিতল মাছকে আদি কৰি, আৰি মাছকে আদি কৰি বিভিন্ন প্ৰজাতিৰ ইয়াত প্ৰকাণ্ড মাছ ইতিমধ্যে আহি পাইছে। আৰু গ্ৰাহকৰো ভিৰ লাগিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ যি সাপ্তাহিক বজাৰ, এই সাপ্তাহিক বজাৰৰ যি দৈনিক বজাৰ হয়, দৈনিক বজাৰৰ পৰিৱেশ আমি দেখাই আছোঁ। সাপ্তাহিক বজাৰৰ দৈনিক বজাৰৰ পৰিৱেশ। আৰু ইয়াত এনেদৰেই মাছৰ বজাৰ লাগিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন বিলৰ মাছসমূহ আহিছে, প্ৰকাণ্ড মাছ আহিছে। আৰু ইয়াত গ্ৰাহকসকলে ইতিমধ্যে মাছ ক্ৰয় কৰি আছে। আৰু সকলোৱে যেন হেঁপাহৰ ভোগালীক লৈ ব্যস্ত হৈ পৰিছে। প্ৰতিগৰাকী গ্ৰাহকে হেঁপাহৰ ভোগালী বুলি, ভোগালীৰ উৰুকা বুলি আজি নিজৰ পচন্দৰ মাছ এটা ক্ৰয় কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি এই মাছৰ বজাৰ চলিছে। আৰু এয়া হৈছে ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰৰ যি দৈনিক বজাৰ হয়, দৈনিক বজাৰৰ পৰিৱেশ। আৰু এনেদৰেই আজি মাছৰ বজাৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ ভোগালী বুলি। আৰু ইয়াতে এগৰাকী গ্ৰাহকে মাছ ক্ৰয় কৰি আছে। দাদা, আজি ভোগালীৰ উৰুকা আৰু আপুনি দেখা গৈছে মাছ ক্ৰয় কৰি আছে, কি ক'ব? তাকে চাই আছোঁ মাছবোৰ। মাছটো ক'বলৈ বৰ্তমান ভালেই আহি আছে। এতিয়া ধৰক, এতিয়া বৰ্তমান চালোঁ, এতিয়া ৰৌ আছে, বৰালি আছে, আৰু ভাল লাগিছে। আপুনি মাছ লৈছে নে নাই? লৈছোঁ। কি মাছ লৈছে আপুনি? মই বাহু মাছ লৈছোঁ। দাম কেনেকুৱা? বাহু মাছৰ দাম কৈছে 1200 টকা। 12 টকা। 1200 টকা। মানে আপুনি পচন্দৰ মাছ পাইছে? পাইছোঁ। হয়, ইতিমধ্যে শুনিলে এগৰাকী গ্ৰাহকে জনাইছে তেখেতৰ যি পচন্দৰ মাছ তেখেতে ইতিমধ্যে ক্ৰয় কৰিছে। তেখেতে বাহু মাছ ক্ৰয় কৰিছে বুলি জানিবলৈ দিছে। আৰু ইয়াতে আছে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পতংগীয়াও ইয়াত মাছ ক্ৰয় কৰিবলৈ আহিছে। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু দেখুৱাই আছোঁ আমি এনেদৰেই প্ৰকাণ্ড মাছ আজি ওলাইছে ঢেকিয়াজুলিৰ সাপ্তাহিক যি দৈনিক বজাৰ, এই ঢেকিয়াজুলিৰ সাপ্তাহিক দৈনিক বজাৰত। আৰু ইয়াতে আছে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পতংগীয়া। আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি ভোগালীৰ উৰুকা বুলি মাছ ক্ৰয় কৰিবলৈ আহিছে, কি ক'ব? প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌতি ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ। আজি আমাৰ হেঁপাহৰ ভোগালীৰ আমি এসাঁজ খাম বুলি ওলাই আহিছোঁ। তাৰ কাৰণে যাৱতীয় যিখিনি যোগাৰ, হাঁহ লোৱা হ'ল অলৰেডি। এতিয়া চাওঁ মাছ কি পাওঁ। মাছটো যথেষ্ট সংখ্যক মাছ ওলাইছে। এতিয়া দামৰ হেৰিটোহে অলপ বহুত বেছি পাইছোঁ। দামটো বেছি হৈছে নেকি? দামটো তাৰমানে তুলনামূলকভাৱে আগতকৈ আজিৰ ভোগালী বুলি দাম বেছি কৈছে তেওঁলোকে। চাওঁ এতিয়া কেনেকৈ কি কৰিব পাৰোঁ। তেনে আপোনাৰ পচন্দৰ মাছ আছেনে নাই? পচন্দৰ মাছ বুলি ক'লে পচন্দৰ মাছ আছে। এতিয়া দামটো বেছি, দামটো অলপ বেছি। হয়, ইতিমধ্যে শুনিলে আজি ভোগালী বুলি সকলোৱে ওলাই আহিছে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ। আৰু যদিও মাছৰ দাম কিছু বৃদ্ধি পাইছে বুলি তেখেতলোকে জানিবলৈ দিছে, কিয়নো ভোগালী বুলি কথা। আৰু ভোগালী বুলি সকলোৱে আজি মাছ ক্ৰয় কৰিবলৈ আহিছে মাছৰ বজাৰত। আৰু এয়া হৈছে ঢেকিয়াজুলিৰ যি সাপ্তাহিক বজাৰ, এই সাপ্তাহিক বজাৰৰ যি দৈনিক বজাৰ হয়, আমি দৈনিক বজাৰৰ পৰিৱেশ দেখুৱাই আছোঁ। আৰু ঢেকিয়াজুলিত দুটাকৈ বজাৰ লাগে, এটা দৈনিক বজাৰ আৰু এটা সাপ্তাহিক দৈনিক বজাৰ। সাপ্তাহিক বজাৰতে দৈনিক যি বজাৰ লাগে, এই বজাৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু আজি যথেষ্ট মাছ ওলাইছে ভোগালীৰ উৰুকা বুলি। আৰু উৰুকাৰ দিনা এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা যিসকল মাছৰ বেপাৰী তেখেতলোকে প্ৰকাণ্ড মাছ লৈ আহিছে, ডাঙৰ মাছ লৈ আহিছে। আৰু সঁচাই বহুতো আজি ভাল লগা পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰত। আৰু ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰত এনেদৰেই আজি মাছৰ বজাৰ লাগিছে। আমি দেখুৱাই আছোঁ মাছসমূহ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। আৰু বহুত ডাঙৰ মাছ অনা হৈছে। আৰু এই মাছৰ কাৰণে এতিয়া গ্ৰাহকৰ হেতাও পৰা লাগিছে। গ্ৰাহকে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰাৰ কাৰণে সকলোৱে ওলাই আহিছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি এই মাছৰ বজাৰ চলি আছে। আৰু সকলোৱে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিব ওলাইছে। দাদা, এইটো কি মাছ দাদা? এইটো কিমান ওজন কিমান? হয়, ইতিমধ্যে শুনিলে 20 কেজিকে আদি কৰি বিভিন্ন ধৰণৰ ডাঙৰ মাছ ইয়াত আছে। আৰু ইয়াত আৰু যিসকল বেপাৰী আছে, দোকানী আছে, আমি তেখেতলোকৰ পৰা এই বিষয়ে কথা জনাৰ চেষ্টা কৰিম, কিছু কথা জনাৰ চেষ্টা কৰিম। মাছ কি মাছ তেখেতলোকে আনিছে আৰু কি দাম, এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, আজি ভোগালীৰ উৰুকা আৰু দেখা গৈছে আপুনিও বহুতো প্ৰজাতিৰ মাছ লৈ আহিছে, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো বহুত ভাল লাগি আছে। মানে আজি বতৰটো যে সবারই ভাল লাগি আছে। মানে গ্ৰাহকৰ ভিৰ কেনেকুৱা? গ্ৰাহকৰ ভিৰ লাহে লাহে হৈ আছে, আৰু হ'ব। ভাল লাগিব আজিৰ দিনটো।
হয় ইতিমধ্যে শুনিলে আজি তেখেতলোক উৎফুল্লিত হৈ পৰিছে কিয়নো গ্ৰাহকৰ ভিৰ লাগিছে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ দাদা আজি অনুভৱ কেনেকুৱা আজি একদম বঢ়িয়া হা আজি একদম বঢ়িয়া আছে ভাল লাগিছে আজি একদম বঢ়িয়া লাগিছে গ্ৰাহকসকল আহিছেনে নাই আহি আছে আহি আছে আহি আছে মানে গ্ৰাহকৰ পচন্দৰ মাছ আনিছে আপোনালোকে আনিছোঁ অঁ দীঘলী বিলৰ মাছ আহিছে দীঘলী বিলৰ মাছ আনিছে বিল কাবলি বিল বৰাকটা বিলৰ বৰকাটা আহিছে ইতিমধ্যে শুনিলে দীঘলী বিল বৰাকটা বিলাকে আদি কৰি যিসমূহ প্ৰসিদ্ধ বিল আছে এই বিলৰ মাছ আজি ওলাইছে ঢেকীয়াজুলিৰ যি সাপ্তাহিক বজাৰ এই সাপ্তাহিক দৈনিক বজাৰত আৰু এনেদৰেই আজি মাছৰ বজাৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আজি বিভিন্ন প্ৰান্তৰ পৰা তেখেতলোকে মাছ লৈ আহিছে আৰু বহুতো ডাঙৰ ডাঙৰ মাছ লৈ আহিছে আৰু মাছৰ কাৰণে গ্ৰাহকৰো ভিৰ দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলিৰ সাপ্তাহিক দৈনিক বজাৰত আৰু ঢেকীয়াজুলিৰ যিহেতু দৈনিক বজাৰ আছে তাৰ উপৰিও ঢেকীয়াজুলিৰ সাপ্তাহিক বজাৰ এই সাপ্তাহিক বজাৰতো এতিয়া দৈনিক বজাৰ লাগে আৰু এই দৈনিক বজাৰৰ আমি পৰিৱেশ দেখুৱাই আছোঁ এয়া সাপ্তাহিক বজাৰৰ দৈনিক বজাৰৰ পৰিৱেশ আৰু এনেদৰেই আজি মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি এই বজাৰ চলি আছে আৰু সকলোৱে আহিছে হেঁপাহৰ ভোগালী বিহুৰ কাৰণে ভোগালীৰ উৰুকাৰ কাৰণে নিজৰ পচন্দৰ মাছ এটা ক্ৰয় কৰিবলৈ আৰু সকলোৱে এই ভোগালী বিহুটি অতি আনন্দ উল্লাসেৰে পালন কৰক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ সাপ্তাহিক বজাৰৰ দৈনিক বজাৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।